নমস্কাৰ মই ডক্টৰ অৰুণ পাল আপোনালোকৰ সন্মুখত আজি আৰু এটা ধুনীয়া উপায় লৈ আহিছো এই উপায়টো হল আজিকালি প্ৰায়শ দেখা যায় যে ছোৱালীবিলাকৰ বয়স বৃদ্ধি হৈ আছে কিন্তু বিয়া হোৱা নাই তাৰ বাবে মা দেউতাৰ এটা চিন্তা আহি পৰে তো বেছি বয়স হলে কেতিয়াবা দেখা যায় যে বিয়া নহব পাৰে সেই চিন্তাৰ কাৰণে মা বা দেউতাই সদায় টেনচন কৰি থাকে তাৰ বাবে সৰু এটা উপায় মই দি আছো আপোনালোকে প্ৰয়োগ কৰক আপোনালোকে প্ৰয়োগ কৰিলে সফল পোৱাৰ সম্ভাৱনা থাকিব আপোনালোকে বেডৰুমত ৰাধা কৃষ্ণৰ ফটো এটা ৰাখিব আৰু লগতে সদায় আপোনালোকে কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিব যে আপোনালোকৰ কি মানে কেনেকুৱা টাইপৰ বৰ লাগে সেই কাৰণে প্ৰাৰ্থনা কৰিলে অতি সোনকালে বিয়া হোৱাৰ যোগ দেখা দিব আৰু ভাল দৰা পোৱাৰ সম্ভাৱনা থাকিব নমস্কাৰ